নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যোনবোৰ মুকলি হৈছে। সো সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ৰিকুৱেষ্ট কৰিছোঁ যাতে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পায়। সো সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে শ্বপিং মল আৰু ৱেৰ হাউচৰ পৰা ভেকেন্সি, ভালেমান ভেকেন্সি আছে। 10 পাছ 12 পাছৰ পৰা আদি কৰি পেকেজিঙৰ জব ভালেমান পাব, টি গাৰ্ডেনৰ ভালেমান ভেকেন্সি। আজি গোটেইখিনি ভাল ভেকেন্সি আছে আৰু প্ৰায়ভাগ ফ্ৰেছাৰ্ছৰে চাকৰি আজি ভিডিঅ'টোত আছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। আৰু ৰিলায়েন্স জুৱেলছৰ লগতে অসমৰ নতুন প্ৰাইভেট জব যোনবোৰ ছেপ্টেম্বৰ মাহৰ ওলাইছে, এইটো ভিডিঅ' চালে গম পাই যাব। যোৱাকালি আমি আলোচনা কৰিছোঁ অল আছাম প্ৰাইভেট জব চলি আছে। ডাইৰেক্ট বেংকৰ ইণ্টাৰভিউ, ৰিলায়েন্স শ্বপিং মল, ICICI বেংক, গুৱাহাটী প্ৰাইভেট জব, লেটেষ্ট প্ৰাইভেট জব, পেকেজিং স্কেনিং কোম্পানী, আছাম নিউ প্ৰাইভেট জব। চ' বহুত ভেকেন্সি এইটো চেনেলত আহিয়ে থাকে বা এইটো পৰ্টেলত আহিয়ে থাকে। সেইটো কাৰণে যাতে ৰেগুলাৰলি ভিজিট কৰে পৰ্টেল বা আমাৰ চেনেলটো, যাতে গোটেইখিনি ইনফৰমেশ্যন চবতকৈ আগত পায়। আৰু অৰ্হতা আপোনালোকৰ 10 পাছ 12 পাছ। লগতে কিছুমান চাকৰি, চব চাকৰিতটো নহয়, কিছুমান চাকৰিত আপোনালোকৰ ৰুমটো ফ্ৰী দিয়া হ'ব, কিছুমানত খোৱাটো ফ্ৰী দিয়া হ'ব। মই বুজাই দিম কোনটো চাকৰিত কি সুবিধা থাকে বা বেনিফিট থাকে। আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাই গোটেইখিনি বুজি পাব। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' চাই যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্ট হৈছে চবকে অভিনন্দন জনাইছোঁ। আৰু ৰফিকুল ইছলাম তেওঁ আমাৰ ভিডিঅ' চাই এটা ভাল জব পালোঁ বুলি জনাইছে। নেক্সট ভাল এটা চেলাৰী থকা জব টাৰ্গেট কৰিব বুলি কৈছে, এটা চেনেলৰ পৰা চাই। চ' বহুতে কমেণ্ট কৰি থাকে, আপুনি চাব পাৰে স্ক্ৰীণত। উমে হাবিবা তেওঁ আমাৰ ভিডিঅ' চাই কটাক মহিন্দ্ৰা বেংকত চিলেক্ট হৈছে, 30 ছেপ্টেম্বৰত জইনিং আছে। চ' বহুত কমেণ্ট আহিয়ে থাকে, আপুনি স্ক্ৰীণত চাব পাৰিছে। চবৰে কমেণ্ট পঢ়া অলপমান দিগদাৰ হয়, যিহেতু ব্যস্ত থকা যায়। আপুনি নিজে স্ক্ৰীণত চাব পাৰিছে, নিশ্চয় মটিভেট হ'ব বুলি আশা ৰাখিছোঁ। যদি আপোনালোকক ভাল এটা চাকৰি লাগে, ভালদৰে আবেদন কৰক। হেডিং ছাবজেক্ট লাইনটো ভালকৈ লিখক। কিবা যদি বুজিব নে কমেণ্ট ছেকশ্যনত সোধক। এটা চাকৰি লৈ লওক, ভালদৰে আবেদন কৰি। কোনোবা যদি চাকৰি পাইছে এইটো চেনেলৰ পৰা চাই মোক এটা কমেণ্ট কৰি জনাব, সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিম, যাতে বেলেগ কেণ্ডিডেটবিলাকো মটিভেট হয় আৰু ভালদৰে যাতে চাকৰিবোৰ আবেদন কৰে। প্ৰথম ভেকেন্সিলৈ যাম। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে হোটেল পেলেচিঅ গুৱাহাটীৰ পৰা ভেকেন্সি। প্ৰথম ভেকেন্সি ষ্ট'ৰ মেনেজাৰ, নেক্সট ভেকেন্সি F&B কেপ্টেইন, লণ্ড্ৰি ছুপাৰভাইজাৰ। আৰু প্ৰায়ভাগ চাকৰি এইকেইটাত আপোনালোকৰ হোটেল মেনেজমেণ্ট বা স্কিল ডেভেলপমেণ্ট যদি কৰ্চ কৰা আছে, আৰু কিছুমান চাকৰিৰ গ্ৰেজুৱেশ্যন হ'লেও আবেদন কৰিব পাৰিব। লণ্ড্ৰি হেল্পাৰ, এইটো কাৰণে আপোনালোকৰ 10 পাছ বা 12 পাছ হ'লেও হৈ যাব। আৰু চেলছ এক্সিকিউটিভৰ কাৰণে, চেলছ কোঅৰ্ডিনেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ব। হাউচকিপিঙৰ কাৰণে হোটেল মেনেজমেণ্ট বা স্কিল ডেভেলপমেণ্টৰ যোনখন আমাৰ লখৰাত আছে, তাৰ পৰা যদি হাউচকিপিঙৰ কৰ্চটো কৰা হৈছে তেতিয়াও পাৰিব। জুনিয়ৰ ছুপাৰভাইজাৰ আৰু হাউচকিপিং GSCৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব। চ' ইণ্টাৰেষ্টেড হয় আপোনালোকৰ এইকেইটা চাকৰিৰ কাৰণে, ইমেইল ID দি আছে। 13 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেন্সি শ্বপিং মলৰ ভেকেন্সি শিলচৰৰ পৰা আহিছে। শ্বপাৰ ষ্টপ গুৱাহাটীতো আছে আৰু শিলচৰত নতুনকৈ আপোনালোকৰ মুকলি হৈছে এইকেইটা পোষ্ট। কাষ্টমাৰ কেয়াৰ এছ'চিয়েট 12 পাছ বা এভভ। লোকেশ্যন হ'ল শ্বপাৰ ষ্টপ লিমিটেড। আৰু পাৰ্চনেল শ্বপাৰ, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ বা এভভ। এইটোৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৰিটেইল বা গুড নলেজ হ'ব লাগিব ফেশ্বন ষ্টাইলিঙৰ ওপৰত। আপোনালোকৰ শ্বপাৰ্ছ পইণ্ট লিমিটেড, শিলচৰ, আছামৰ পৰা আহিছে। চ' ইণ্টাৰেষ্টেড হয় বা আপোনালোকৰ বন্ধু বান্ধৱী কোনোবা শিলচৰত আছে, চাকৰি বিচাৰি আছে, শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লে সুবিধা হয়। 14 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক। নেক্সট ভেকেন্সি ইটানগৰৰ পৰা আহিছে। সংকল্প বিদ্যাপীঠ, ইটানগৰ, অৰুণাচল প্ৰদেশ। ছাবজেক্ট টিচাৰ অৰ্থাৎ PGD কাৰণে ভেকেন্সি, ফিজিক্স মেথছ বায়'লজিৰ কাৰণে। চেলাৰী লগতে আপোনালোকৰ খোৱা আৰু থকাটো ফ্ৰী দিয়া হ'ব। মই ক'লোঁ কিছুমান চাকৰি আপোনালোকৰ খোৱা আৰু থকাটো ফ্ৰী দিয়া হয়, এইটোতো ফ্ৰী দিয়া হ'ব। কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ দি আছে, যোগাযোগ কৰিব পাৰে। এনে ভেকেন্সি আপোনালোকৰ আহিছে APA অৰ্থাৎ আছাম প্ৰফেচনেল একাডেমী গুৱাহাটী শাখাৰ পৰা ভেকেন্সি আপোনালোকৰ অফিচ বয় পিয়নৰ ভেকেন্সি। এইটোৰ কাৰণে মেট্ৰিক পাছ বা 12 পাছ হ'লে হ'ল। ড্ৰাইভাৰৰ কাৰণে অফিচ সহায়ক, মেট্ৰিক বা 12 পাছ হ'লে হ'ল। গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। চ' সকলো পদৰ বাবে প্ৰাৰ্থী উত্তীৰ্ণ, দৰমহা উপযুক্ত দৰমহা আৰু থকা খোৱা ব্যৱস্থা দিয়া হ'ব। চ' এইটো চাকৰিটো আপোনালোকৰ থকা খোৱা ব্যৱস্থা দিয়া হ'ব। কোনোবাই যদি গাঁৱৰ পৰা ভিডিঅ'টো চাই আছে, গুৱাহাটীত চাকৰি কৰিব খোজে, 10 পাছ 12 পাছ হৈ আছে, এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে। থকা আৰু
খোৱাৰ ব্যৱস্থাটো সিহঁতে কৰি দিব মানে এইটো আসাম প্ৰফেচনেল একাডেমি কৰি দিব ইণ্টাৰভিউ চলি আছে যোগাযোগ কৰিব পাৰে উলুবাৰী বৰা ছাৰ্ভিচৰ কণ্টেক্ট নাম্বাৰটো অলপ দি আছে আপোনালোকৰ যোগাযোগ কৰি ইণ্টাৰভিউলৈ যাব পাৰে এনে ভেকেঞ্চি এটা ৱেৰ হাউচৰ পৰা আহিছে বহুতে কমেণ্ট কৰি থাকে যে ৱেৰ হাউচৰ ভেকেঞ্চি লাগে টাটা 1MGৰ পৰা ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে আৰু জব লোকেশ্যন আপোনালোকৰ বেতকুচি লালুনগাঁও লখৰা চাৰিআলি পোষ্ট অফিচ গড়চুক লখৰা কামৰূপ মেট্ৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যনৰ লগত আপোনালোকৰ ৱেৰ হাউচত কাম কৰা অভিজ্ঞতা হ'ব লাগিব গুড কমিউনিকেশ্যন স্কিল এলং উইথ এডভান্স এক্সেল নলেজ MS এক্সেল ভালদৰে জানিব লাগিব চ' ইমেইল ID দি আছে 14 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি MD SMSTI ছাপৰ্টেড বাই আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ পৰা ভেকেঞ্চি কাউন্সিলৰ ভেকেঞ্চি মৰিগাঁও অফিচৰ কাৰণে এইটো কাৰণে কোৱালিফিকেশ্যন মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱেলফেয়াৰ অৰ্থাৎ MSW কৰা হ'ব লাগিব ইণ্টাৰেষ্ট যদি হয় আপোনালোকৰ নিজৰ CVখন ইমেইল ID দি আছে এপ্লাই কৰিব পাৰে ইণ্টাৰভিউ হ'ব আপোনালোকৰ 18 ছেপ্টেম্বৰ 11টা বজাৰ পৰা আপোনালোকৰ মৰিগাঁও অফিচত যদি ইণ্টাৰেষ্ট যোগাযোগ কৰি ইণ্টাৰভিউলৈ যাব পাৰে নে ভেকেঞ্চি এটা ডিষ্টিলাৰী ENA প্লেণ্টৰ পৰা ভেকেঞ্চি আপোনালোকৰ কাৰ্বি আলং খাটখাটিৰ পৰা ভেকেঞ্চি ৰেডিয়েণ্ট মেনুফেকচাৰ প্ৰাইভেট লিমিটেড ডিষ্টিলাৰী ডিভিজনৰ কাৰণে ট্ৰেইনি ফিল্টাৰ মেকানিকেল হেল্পাৰ এইটো কাৰণে ITI ফিটাৰ আউট কৰা হ'ব লাগিব ৱেল্ডাৰ বা টাৰ্ণাৰ চ' কোম্পানী ষ্টেণ্ডাৰ্ড হিচাপে দৰমহা পাব হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব চ' 15 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে টি গাৰ্ডেন ৰুজানি টি গাৰ্ডেনৰ পৰা ভেকেঞ্চি আপোনালোকৰ 1ISR সেলসম্যানৰ ভেকেঞ্চি এইটো কাৰণে 10 পাছ হলে হল 12,000 প্লাস এলাউন্সেস পাব 2 বছৰ এটা অভিজ্ঞতা লাগিব FMCG কোম্পানী ফুড বেভাৰেজ কোম্পানীত আগতে কাম কৰা অভিজ্ঞতাখিনি লাগিব ইন্টাৰেষ্টেড হয় ইমেইল ID দি আছে 14 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে যদি ইমেইলত নিজৰ ৰিজিউমিখন পঠাই মেনশ্যন কৰি দিব একদমই নাপাহৰিব তেতিয়াহে ইন্টাৰভিউৰ কাৰণে মাতিব এনে যদি আপোনালোকৰ ডাইৰেক্ট ৰিজিউমিখন বা CVখন পঠাই দিয়ে ইমেইলত ইন্টাৰভিউৰ কাৰণে নামাতে যদি ভালদৰে লিখি দিয়ে হেডিং সাবজেক্ট লাইন কি পোষ্টৰ কাৰণে আবেদন কৰিছে সেইবোৰ যদি ভালকৈ লিখি দিয়ে নিশ্চয় ইন্টাৰভিউৰ কাৰণে মাতা চান্স এটা বাঢ়ি যায় নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে লংকা হজাৰৰ পৰা ভেকেঞ্চি MIS এক্সিকিউটিভ সেক্টৰ হল মেনুফেকচাৰিং আৰু এইটো কাৰণে এক্সপিৰিয়েন্স আৰু ষ্ট্ৰেটেজিক MIS এক্সিকিউটিভ বিচৰা হৈছে অৰ্গেনাইজেশ্যনেল IT আৰু ডাটা মেনেজমেন্ট ফাংচনৰ কাৰণে সো আপোনালোকৰ কি কিছুমান ৰেসপন্সিবল আছে যেনেকৈ ডেভেলপ আৰু ইমপ্লিমেন্ট কৰিব লাগিব MIS ষ্ট্ৰেটেজিজ ডিজাইন আৰু ইমপ্লিমেন্ট কৰিব লাগিব কম্প্ৰিহেনসিভ MIS ষ্ট্ৰেটেজিজ সো কিনে পঢ়ি ল'ব সাপোর্ট কৰিব লাগিব IT টিম সিস্টেম ইন্টিগ্ৰেশন ডাটা গভৰ্নেন্স সো কিনে পঢ়ি ল'ব এইখিনি গটেখিনি দিয়া আছে এটো কাৰণে বেচেলৰ বা মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত মিনিমাম 2 বছৰ অভিজ্ঞতা হ'ব লাগিব MIS লগত আগতে কাম কৰা ষ্ট্ৰং MIS অফিস স্কিল ইন MIS সিস্টেম ডাটা এনালিসিস আৰু বিজনেস ইন্টেলিজেন্স টুলস সো পঢ়ি ল'ব এইখিনি আৰু কম্পিটিটিভ স্যালাৰি পেকেজ পাব কম্প্ৰিহেনসিভ বেনিফিট পাব লগতে অপৰচুনিটি পাব পাৰ্সোনাল গ্ৰোথ আৰু ডেভেলপমেন্টৰ ওপৰত সো কোলাবোৰেটিভ আৰু ডাইনামিক ওয়ার্ক এনভায়রনমেন্ট খিনিও পাব ইমেইল ID দি আছে 15 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে হেটেৰ হেলথকেয়াৰ এইটো এটা ফাৰ্মাচিউটিকেল কোম্পানী হয় পেকেজিং ডিপাৰ্টমেন্টৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে ফ্ৰেছাৰ্ছক এক্সপিৰিয়েন্সক সবে পাৰিব আৰু যদি পেকেজিং ডিপাৰ্টমেন্টত কাম কৰিব খুজে 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যাব ইমেইল ID দি আছে 14 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ হিন্দী আৰু সোশ্যাল সায়েন্স টিচাৰৰ ভেকেঞ্চি আপোনালোকৰ আহিছে আৰু এটা আপোনালোকৰ অৰুণাচল প্ৰদেশৰ পৰা আহিছে স্যালাৰি হ'ব 15,000 বা এভব লগতে ফুড আৰু একমোডেশন মানে থাকা আৰু খোৱাটো তাৰ পৰাই দিয়া হ'ব স্কুলৰ পৰাই লগতে ট্ৰেভেলিং এলাউন্সেস খিনিও দিয়া হ'ব ইন্টাৰেষ্টেড হয় ইমেইল ID দিয়া নাই ডাইৰেক্ট কন্টাক্ট নম্বৰ দি আছে 14 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সফেন আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰা নাই কৰি থব ভাল ভাল আপডেটবোৰ পাই থাকিব আমাৰ Instagram পেজও আছে তাতে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে আজিলৈ ইমান আগলৈ ভিডিও চাই থাকিব কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আজিলৈ মানে